প্ৰথমে এই মানুহৰ ভিৰটো চাক, তাৰপিছত এই প্ৰকৃতিৰ মনোমোহা ৰূপটো চাক। পিছে ক'ত আছো জানে না মই? আজি কেইদিনমান ধৰি এটা বস্তু খুব ট্ৰেণ্ড হৈ আছে আমাৰ এই অঞ্চলত, মানে আমাৰ ওচৰে পাজৰে ধমধমা অঞ্চলত। মানে কি হৈছে, গ্ৰাছলেণ্ড। তো গ্ৰাছলেণ্ড চাবৰ কাৰণে আজি ময়ো আহিলোঁ। অকল ময়ে আনাই, চলি পলি কলাত লৈ তিৰি চলি গতাইছে। মানে প্ৰকৃতিৰ বস্তু না, অকস্মাত উদ্ভাৱন হৈ গৈছে এইটো বস্তু। মানে আগতে নাছিল, অকস্মাত উদ্ভাৱন হৈ গৈছে। আৰু কিমান দিন থাকে নাজানো, কিন্তু বৰ্তমান যিখিনি সময় আছে না, সঁচাকৈ বহুত ভাল লাগছে। তলেদি আহি আছোঁ, অলপ বোকা চকা আছে গাইছ। কেৱল বোকা থাকলেও কথা নাই, দুমনি ফেটি নললি হ'ল। যদি দুমনি ফেটি মেহে ধৰেছে ছাৰ, মোৰ হৰ্চ ৰাইডিং দেখাই আছো ৰ'ব অলপ পিছত। কিন্তু একে যিহেতু আহিছো এটা ড্ৰোন শ্বট নেট খালি মানে এই ঠাইটো মানে আধৰুৱা হৈ ৰ'ব। আৰু ড্ৰোন শ্বটটো ল'ব আমাৰ কমলে পুৰা ড্ৰোন শ্বট উৰাই দিয়ক, বঢ়িয়া ড্ৰোন উৰাই। বিভিন্ন ধৰণৰ শ্বট ইয়াৰ ভাইৰেল হৈয়ে থাকে ড্ৰোন শ্বটবিলাক, নলবাৰী ৰাসৰ হওক কিবা হওক, ধুনীয়াকৈ দেখা পাব আৰু মানে ওপৰৰ পৰা। পৃথিৱীখন সঁচাই বহুত ধুনীয়া, কিন্তু আমি তাক ধুনীয়া কৰি ৰাখিব জানা নাই। কেনা পালা দেখোন, সঁচাকে ক, অন্তৰবে ক, জকে চকে ধৰিছি নেকি?